Hello friends, welcome back to Educational Sat. আজি আমি আলোচনা কৰিম অসম হায়াৰ ছেকেণ্ডাৰী টেটত আহিব পৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন সম্পৰ্কে। আগৰ ভিডিঅ'বোৰতো আলোচনা কৰিছোঁ। যদি ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেল এডুকেশ্যনেল চাটত গৈ আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব আৰু মই ডেছক্ৰিপশ্যনত লিংকবোৰ দি দিম। যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, তেনেহ'লে আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে What 4 words were included in the preamble in 42nd amendment? আচলতে কুৱেশ্যনটো অলপ লিখাত ভুল হৈ গ'ল। 4 words হ'ব নালাগিছিল, 3 word হ'ব লাগিছিল। যে কোন তিনিটা শব্দ 42nd এমেণ্ডমেণ্টত আমাৰ যিটো প্ৰিএম্বল আছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা তাত অন্তৰ্ভুক্ত কৰা হৈছিল সেইকেইটা হ'ব। এনচাৰটো হ'ল ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড ইণ্টেগ্ৰিটি। এই তিনিটা শব্দ 42nd এমেণ্ডমেণ্ট অনুযায়ী ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ এমেণ্ডমেণ্ট ৰাইট টু প্ৰপাৰ্টি ৱাজ ডিলেড ফ্ৰম ফাণ্ডামেণ্টেল ৰাইট? ৰাইট টু প্ৰপাৰ্টি যিটো আমাৰ সম্পত্তিৰ অধিকাৰ সেইটো আছিল আগতে মৌলিক অধিকাৰ আছিলে, কিন্তু 44th এমেণ্ডমেণ্ট এক্ট অনুযায়ী 1976 চনত কি কৰা হৈছিল সেইটো ডিলেট কৰি দিয়া হৈছে ফাণ্ডামেণ্টেল ৰাইট হিচাপে আৰু তাক লিগেল ৰাইট হিচাপে বনাই দিয়া হৈছে। ঠিক আছে। তাৰপিছত ইন হুইচ আৰ্টিকলছ shows that right to property is now considered as legal right? যে আগতে ফাণ্ডামেণ্টেল ৰাইট আছিল সম্পত্তিৰ অধিকাৰটো, এতিয়া কি হৈছে লিগেল ৰাইট হিচাপে ইয়াক কনচিডাৰ্ড কৰা হৈছে ৰাইট টু প্ৰপাৰ্টি। আৰু কোনটো আৰ্টিকল অনুযায়ী 300A। নেক্সট কুৱেশ্যন, GST was introduced in which amendment? কোনটো আমেণ্ডমেণ্ট অনুযায়ী GST ইন্ট্ৰডিউচ কৰা হৈছে? এনচাৰ হৈছে 101th এমেণ্ডমেণ্ট 2016 চনৰ 101th এমেণ্ডমেণ্ট অনুযায়ী GSTটো ইন্ট্ৰডিউচ কৰা হৈছে। ৰাইট টু এডুকেশ্যন এক্ট ৱাজ ইন্ট্ৰডিউচড ইন হুইচ আৰ্টিকল? শিক্ষাৰ অধিকাৰ আইন যিখন আছে RTI এক্ট, সেই এক্টখন কিমান নং আৰ্টিকল অনুযায়ী ইন্ট্ৰডিউচ কৰা হৈছিলে? এনচাৰটো হ'ব 21A। নেক্সট, ছিকিম ৱাজ ফৰ্মড এজ এ ফুল-ফ্লেজড ষ্টেট অফ ইণ্ডিয়া ইন হুইচ এমেণ্ডমেণ্ট? যে ছিকিমখনক এখন সম্পূৰ্ণ স্বাধীন ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিলে ইণ্ডিয়াৰ ভিতৰতে, বেলেগকৈ এখন সুবিধা দিয়া হৈছিলে ৰাজ্যখনক। কোনটো এমেণ্ডমেণ্ট অনুযায়ী? এনচাৰটো হৈছে যে 36 এমেণ্ডমেণ্ট এক্ট 1975। ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, according to which amendment Sindhi language was adopted as a national language in 8th schedule? Sindhi language যিটো আছে সেই লেংগুৱেজটো 8th schedule কেতিয়া নেশ্যনেল লেংগুৱেজ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল কোনটো এমেণ্ডমেণ্ট অনুযায়ী? এনচাৰটো হ'ব 21st এমেণ্ডমেণ্ট এক্ট ইন দ্য ইয়াৰ 1967। নেক্সট কুৱেশ্যন, according to which amendment fundamental duties were added in part 4A article 51A? যিটো ফাণ্ডামেণ্টেল ডিউটিজ আছে মৌলিক কৰ্তব্য আমাৰ কিমান আছে 11টা, হয়নে? তো সেই 11টা কৰ্তব্য কিমান নং আমেণ্ডমেণ্ট অনুযায়ী পাৰ্ট 4 আৰু পাৰ্ট 4A আৰু আৰ্টিকল 51A অন্তৰ্ভুক্ত কৰা হৈছিল? এনচাৰটো হ'ব 42nd এমেণ্ডমেণ্ট এক্ট 1976। 42nd এমেণ্ডমেণ্টটোৰ যথেষ্ট মহত্ব আছে, এইখিনিৰ পৰা যথেষ্ট কুৱেশ্যন আহিব পাৰে, ভালদৰে চাই ল'লে হ'ল। ইয়াতে 3টামান কুৱেশ্যন জড়িত হৈ আছে ন, যে ফাণ্ডামেণ্টেল ডিউটিজটো কোনটো পাৰ্টত আছে কেতিয়াবা সুধিব পাৰে, সেইটো হ'ব পাৰ্ট 4A। আৰু কেতিয়াবা সুধিব পাৰে যে কোনটো আৰ্টিকলত লিখা আছে, এইটো আৰ্টিকল 51A আৰু আমেণ্ডমেণ্ট হ'ব 42nd। নেক্সট কুৱেশ্যন, হুইচ আমেণ্ডমেণ্ট ইজ ন'ন এজ মিনি কনষ্টিটিউশ্যন? যে সৰু কনষ্টিটিউশ্যন বুলি কোৱা হয় কোনটো আমেণ্ডমেণ্টক? সেইটো হ'ব 42nd এমেণ্ডমেণ্ট।
Next question. Meghalaya was formed as an autonomous state according to which amendment? কোনখন amendment অনুযায়ী মেঘালয়ক এখন autonomous state হিচাপে গঠন কৰা হৈছিল? Answer to হ'ব 22nd amendment in the year 1969. Next question. According to which amendment the age of High Court judge was increased from 60 to 62? 60 পৰা 62 বছৰ বয়সলৈ জাজৰ বয়স কি হাই কোৰ্টৰ জাজ আছিল যিগৰাকী হয় তেওঁৰ বয়স কি হৈছিল আগতে 60 বছৰ হ'লে তেওঁ জাজ হ'ব পাৰিছিল তাৰ পিছত সেইটো ইনক্ৰিজ কৰা হৈছে 2 বছৰ 62 বছৰ হ'ব লাগিব কোনটো amendment অনুযায়ী 15th amendment in the year 1963. Next question. Nagaland state was formed with special status according to which amendment? Nagaland state খন কোনটো amendment অনুযায়ী special status হিচাপে গঠন কৰা হৈছিল status দি কেনে answer to হ'ব 13th amendment act in the year 1962. Next, according to which amendment act 9th schedule was added in Indian constitution? Itu 9 number schedule আছে সেইটো এড কৰা হৈছিল কিমান কোনটো amendment অনুযায়ী answer to হ'ব first amendment act 1951. Next question. In which amendment providing elementary education 6 to 14 years of students was made as fundamental right? এটো 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে শিক্ষাৰ অধিকাৰ অৰ্থাৎ প্ৰাইমাৰী শিক্ষাৰ অধিকাৰটো কি কৰা হৈছে গুৰুত্বপূৰ্ণ কৰা হৈছে অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইট তেওঁলোকে স্কুলত যাবই লাগিব কোনো ল'ৰা ছোৱালী স্কুলৰ পৰা বাদ পৰিব নোৱাৰে প্ৰাইমাৰী শিক্ষাৰ পৰা বাদ পৰিব নোৱাৰে এই কথাটো কোনটো amendmentত কোৱা হৈছিল 86 amendment 2002. Next question. By the 71st amendment act 1992 which languages were included as national language হিচাপে আৰু কোন কেইটা ভাষা অন্তৰ্ভুক্ত কৰিছিলে 1992 চনৰ 71st amendment অনুযায়ী এইকেইটা হৈছে কনকনি মেইটাই and নেপালী okay this is the last question আৰু যদি এনেকুৱা ভিডিও বিচাৰে কোৱেশ্চন অনুযায়ী তেতিয়াহ'লে আপোনালোকে কমেন্টত জনাব মই কোৱেশ্চনবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান বাছি উলিয়াই এনেকৈ ভিডিও দিবলৈ চেষ্টা কৰিম ঠিক আছে পৰীক্ষা আহিলে যিসকলে হাই সেকেন্ডাৰী টেট দিবৰ বাবে আগ্ৰহী তেওঁলোকে আৰম্ভণি কৰিবৰে হ'ল বেছি সময় নাই সকলোৰে বাবে বেষ্ট উইশেছ ৰাখি আজি ভিডিওটো সামৰণি কৰিলোঁ আশা কৰিছোঁ আগলৈ আপোনালোকে আমাক সহযোগ কৰিব আৰু আমি আপোনালোকক সহযোগ কৰি যাম এনেকৈ নতুন ভিডিও আপডেট দি যাম ঠিক আছে Thank you for watching the video. Have a great day.